আপুনি কৈছে ৰাইজ আছে গাঁও খাব নিদিম নহয় নহয় সেই কথাটো এতিয়া ৰাস্তাটোৰ নাম আহিছে গোবিন্দপুৰ বুলি তহঁতি গোবিন্দপুৰ বুলি গোবিন্দপুৰ বুলি নামটো আহিছে গোবিন্দপুৰ বুলি অহা নামটো অহা ৰাস্তাটো তহঁতি যাতে মোক সেইটো জেগাত দেখুৱালি সেইটোতে মই ফটো মৰাইছোঁ এতিয়া ৰাইজে গোটেই ৰাইজে দুখিছে মোক গোটেই ৰাইজে দেখিছে মোৰ তাত কি স্বাৰ্থ আছে সেইটো ৰাস্তাই নহওক বা এইটো ৰাস্তাই হওক মইতো ডিপাৰ্টমেণ্টৰ মানুহ মই কাম ৰাস্তাটো চাবলৈ গৈছোঁ চাবলৈ গৈ তহঁতি দেখুৱাইছোঁ মই সেইমতে এষ্টিমেট বনাইছোঁ এতিয়া নহয় যদি নহয় সেইটো ৰাস্তাই নাম দিব লাগিছিলে মধুপুৰ নাম দিব লাগিছিলে ৰাইজ তেতিয়া ইয়ালৈ নাহে নহয় ৰাইজে তেতিয়া নতুনকৈ বিচাৰিলেহেঁতেন ৰাইজে তেতিয়া ইয়ালৈ নাহিলেহেঁতেন নহয় নামটো দিছে আকৌ নামটো দিয়াৰ কাৰণেতো ইয়াত গোবিন্দপুৰ বুলি সোমাইছে নামটো দিছে কাৰণে এতিয়া তহঁতি দেখুৱালি মোৰ তাত কি স্বাৰ্থটো থাকিব পাৰে আমি গোটেই দেশখনতে কিন্তু কথাটো হ'ল কি তহঁতি যদি মোক গোবিন্দপুৰ বুলি আচল গোবিন্দপুৰটো দেখুৱালিহেঁতেন আচল গোবিন্দপুৰটো দেখুৱালি এতিয়া এইটো হুলস্থুল নহয় তহঁতি সেইটো দেখুৱাৰ কাৰণে মোক আজি ৰাইজে গোটেই অফিচত অপদস্থ কৰিছে হেৰি কৰিছে কাৰণ মই এটা ৰাস্তা বনোৱা মানুহ নহয় নহয় বহুত ৰাস্তা বনাইছে কিন্তু যিটো দেখুৱাইগে সেইটোতে এইটোতহে কিমান খেলি মেলি আহিলে এতিয়া মানে আমি অফিচলৈ আহি পেলাইনি ইয়াৰ এইজনৰ লগত কথা পালোঁ আৰু ইয়াৰ যেইজন কৈছে এজন শৰৎ হাজৰিকা তাৰপিছত প্ৰথমতে আমি ছাৰৰ লগত কথা পাতিলোঁ ছাৰ বাৰু এতিয়া কিবা কাৰোবাৰ ফোন আহিলে নে কি নাজানো ছাৰ কিবা চাহ খাবলৈ নে ছাইডলৈ ক'ৰবাত ওলাই গৈছে তাৰপিছত সেইজনলৈ আমি প্ৰথমতে ফোন সুধিছোঁ যে এই ৰাস্তাটো ইয়াত কেনেকৈ হ'ল যে আপোনালোকৰ এষ্টিমেটটোত গোটেইটোত গোবিন্দপুৰৰ ৰাস্তা বুলি আছে কিন্তু বনি আছে মধুপুৰত তেতিয়া কৈছে যে আমি গোবিন্দপুৰৰ ৰাস্তা বুলি বিচাৰি যাওঁতে দুলু শইকীয়া এনেকৈ কেইজনমানে এইটো ৰাস্তা বুলি দেখাই দিছে আমি জানিব বিচাৰিছোঁ গোটেই এষ্টিমেটটোত গোবিন্দপুৰ আছে ইমান অশিক্ষিত নে এই PWD অফিচৰ মানুহবোৰ যে গোবিন্দপুৰটো মধুপুৰ কোনটো আৰু কাৰোবাৰ বিশ্বাসত তেতিয়াহ'লে স্কুললৈ যোৱা ল'ৰা এটাৰ সুধিলেও মানে এইটো ৰাস্তা এইটো বুলি দেখাই দিলে মানে কোটিটকীয়া ৰাস্তা এটা বনাই দিব আৰু বাৰেপতি এতিয়া ফোনত কাৰোবাৰ এজনলৈ কোনোবাই ফোন কৰিছে পোনা বৰা কোনোবা ৰিদীপ গগৈ দুলু শইকীয়া বাৰেপতি ফোন আহি আছে আমি থকা অৱস্থাতে আৰু সেইকেইজনে কৈছে বাইদেউ কাণত পৰিছে চাগে কোন বাইদেউ এতিয়া আমাৰ গোলাঘাটত কোন এনেকুৱা বাইদেউ আছে যাৰ কাণত পৰিব পৰাকৈ এইটো কাণ্ড হৈ আছে অকল এইটোৱে যে নহয় এনেকুৱা চাগে বহুত হৈ আছে মানে একদম আজব কাণ্ড গোবিন্দপুৰলৈ ৰাস্তা আহিছিল পইচা চেংচন PWD বিভাগে গোলাঘাটত কৰি দিলে আৰু ৰাস্তাটো বনিলগৈ মধুপুৰত এয়া আচলতে আদৰ্শ গমাৰি গাঁও পঞ্চায়ত গোলাঘাট সমষ্টিৰ অন্তৰ্গত গোটেই বিষয়টো আচলতে এটা হাঁহি উঠা কথা ৰাস্তা আহিছিলে ক'ৰবাত আচলতে ডাং মাৰি বনাই দিলে ক'ৰবাত এই BJP চৰকাৰৰ দিনত আৰু গোলাঘাটৰ PWD আচলতে আশীৰ্বাদত আচলতে ৰাস্তা দাঙি নিব পৰা এটা প্ৰক্ৰিয়া অসমত আৰম্ভ হৈছে আৰু অসমৰ ৰাইজক আজি আচলতে আপোনালোকৰ জৰিয়তে আমি এইটো বিজ্ঞাপন দি দিছোঁ কাৰোবাৰ যদি ৰাস্তা ঘৰ সলনি হৈছে ৰাস্তা দাঙি নি ক'ৰবাত বনাই দিব লাগে তেতিয়া স্থানান্তৰ যদি কৰিব লাগে তেতিয়া গোলাঘাট PWD লগ কৰিলে হ'ল আজি এতিয়া গমাই গাঁৱৰ পৰা মানুহে আচলতে কি ৰাস্তা চেংচন হৈ গ'ল পইচা আহিলে ৰাস্তা যেতিয়া বনা নাই তেতিয়া মানুহ আহি PWD অফিচ পালেহি PWD অফিচত মানুহ দেখি আচলতে পলাবলগীয়া এটা পৰিৱেশ সৃষ্টি হৈ গৈছে